আপুনি জানেনে কেপ্টেইন কুল নামেৰে কাক জনা যায়? কোনটো ফল খালে মানুহৰ এনাৰ্জি বৃদ্ধি হয়? কণী সিজোৱাৰ কিমান মিনিট পিছত খাব লাগে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নাম কি আছিল? অপশ্যনসমূহ হৈছে ক বেংক অফ ষ্টেট, খ হিন্দুস্তান বেংক, ঘ ভাৰতীয় বেংক, ঘ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নাম আছিল ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে সিংহৰ মুখত কিমান দাঁত আছে? অপশ্যনসমূহ হৈছে ক 20টা, খ 30টা, ঘ 25টা, ঘ 26টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 30টা। সিংহৰ মুখত 30টা দাঁত আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাত খোৱাৰ পিছত কি কৰিলে ৰক্তচাপ বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে লগে লগে শুই পৰা, খ পানী খালে, গ পান খালে, ঘ দৌৰিলে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক লগে লগে শুই পৰা। ভাত খোৱাৰ পিছত লগে লগে শুই পৰিলে ৰক্তচাপ বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাত খোৱাৰ পিছত কি খালে শৰীৰত ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ কণী, ঘ চাহ, ঘ পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চাহ। ভাত খোৱাৰ পিছত চাহ খালে শৰীৰত ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত সৰ্বাধিক গাহৰি উৎপাদন হয়? অপশ্যনসমূহ হৈছে ক পাকিস্তান দেশ, খ আমেৰিকা দেশ, গ ভাৰত দেশ, ঘ চীন দেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চীন দেশ। বিশ্বৰ চীন নামৰ দেশত সৰ্বাধিক গাহৰি উৎপাদন হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথম নোট কোনখন দেশত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, ঘ জাপান, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চীন। বিশ্বৰ ভিতৰত প্ৰথম নোট চীন দেশত নিৰ্মাণ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ বেছি মূল্যৰ হোটেল কোনখন চহৰত অৱস্থিত? অপশ্যনসমূহ হৈছে ক দিল্লী, খ মুম্বাই, গ জয়পুৰ, ঘ গুৱাহাটী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জয়পুৰ। ভাৰতৰ আটাইতকৈ বেছি মূল্যৰ হোটেলখন জয়পুৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেপ্টেইন কুল নামেৰে কাক জনা যায়? অপশ্যনসমূহ হৈছে ক মহেন্দ্ৰ সিং ধোনী, খ ৰোহিত শৰ্মা, গ বুমৰাহ, ঘ বিৰাট কোহলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মহেন্দ্ৰ সিং ধোনী। কেপ্টেইন কুল নামেৰে মহেন্দ্ৰ সিং ধোনীক জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো পাচলি খালে মানুহৰ পেটৰ গেছ কমি যায়? অপশ্যনসমূহ হৈছে ক আলু, খ তিয়ঁহ, গ বেঙেনা, ঘ তিতাকেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তিয়ঁহ। তিয়ঁহ পাচলি খালে মানুহৰ পেটৰ গেছ কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মকৰা এটাৰ ভৰি কিমানখন থাকে? অপশ্যনসমূহ হৈছে ক 12খন, খ 10খন, গ 8খন, ঘ 5খন। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে কমেণ্টত জনাবলৈ চেষ্টা কৰিব। যিসকলে ইয়াৰ শুদ্ধ উত্তৰটো নাজানে সেইসকলে এটা এটাকৈ মকৰা ধৰি ভৰিবোৰ কাউণ্ট কৰি উত্তৰটো জনাই দিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল খালে মানুহৰ চুগাৰ নিয়ন্ত্ৰণত থাকে? অপশ্যনসমূহ হৈছে খ বগৰী, খ আমলখি, গ আম,
ঘ বেল। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন খ আমলখি। আমলখি ফল খালে মানুহৰ চুগাৰ নিয়ন্ত্ৰণত থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল খালে মানুহৰ এনাৰ্জি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ অমৰা, গ জাম, ঘ বেল। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক আপেল। আপেল খালে মানুহৰ এনাৰ্জি বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বাছ ষ্টেণ্ড কোনখন চহৰত অৱস্থিত? অপশ্যনসমূহ হৈছে ক গোৰখপুৰত, খ বেনাৰসত, গ চেন্নাইত, ঘ নতুন দিল্লীত। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ চেন্নাইত। ভাৰতৰ আটাইতকৈ ডাঙৰ বাছ ষ্টেণ্ডটো চেন্নাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ' কোনখন ৰাজ্যত আছে? অপশ্যনসমূহ হৈছে ক অসম, খ বিহাৰ, গ তামিলনাডু, ঘ হায়দৰাবাদ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ হায়দৰাবাদ। ভাৰতৰ সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ'খন হায়দৰাবাদ ৰাজ্যত আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কণী সিজোৱাৰ কিমান মিনিট পিছত খাব লাগে? অপশ্যনসমূহ হৈছে ক লগে লগে, খ 1 মিনিট, গ 2 মিনিট, ঘ 3 মিনিট। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক লগে লগে। সাধাৰণতে কণী খোৱাৰ কোনো সঠিক টাইম নাই। কণী সিজোৱাৰ লগে লগে ঠাণ্ডা পানীৰে ধুই কণী খাব পাৰি। পৰৱৰ্তী প্ৰশ্নটো হৈছে দবা বৰ্ডটো কিমান বৰ্গ চেণ্টিমিটাৰ হয়? অপশ্যনসমূহ হৈছে ক 66 বৰ্গ চেণ্টিমিটাৰ, খ 54 বৰ্গ চেণ্টিমিটাৰ, গ 64 বৰ্গ চেণ্টিমিটাৰ, ঘ 44 বৰ্গ চেণ্টিমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ 64 বৰ্গ চেণ্টিমিটাৰ। দবা বৰ্ডটো 64 বৰ্গ চেণ্টিমিটাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত বগা হাতী পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভাৰত, খ ৰাছিয়াত, গ থাইলেণ্ডত, ঘ আমেৰিকাত। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ থাইলেণ্ডত। থাইলেণ্ড দেশত বগা হাতী পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাপৰ নাম কি? অপশ্যনসমূহ হৈছে ক গ্ৰীণ এনাকণ্ডা, খ ফেটি সাপ, গ কোব্ৰা, ঘ পদ্মগোখৰা। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক গ্ৰীণ এনাকণ্ডা। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাপটোৰ নাম হৈছে গ্ৰীণ এনাকণ্ডা। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন নদীত হীৰা পোৱা যায়? অপশ্যনসমূহ হৈছে ক গংগা নদী, খ কৃষ্ণ নদী, গ যমুনা নদী, ঘ কাবেৰী নদী। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন খ কৃষ্ণ নদী। কৃষ্ণ নদীত হীৰা পোৱা যায়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো মাছে হাড় আৰু পেশী শক্তিশালী কৰে? অপশ্যনসমূহ হৈছে ক মাগুৰ মাছ, খ চিতল মাছ, গ কৈ মাছ, ঘ শ'ল মাছ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ শ'ল মাছ। শ'ল মাছে হাড় আৰু পেশী শক্তিশালী কৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।